হয় মাৰি পেলাবা নহয় সুচৰি মই মোৰ মানুহক সহায় কৰিম মই ৰাইজক কথা দিছো এই কাৰণে মোৰ মুভমেন্টটো ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে মোক সকলো ৰাইজে মৰম কৰিব আদৰ কৰিব এই নেদেখাজনে গ্ৰহণ কৰিব তুমি মোক ৰেষ্ট্ৰিক্ট কৰিব নোৱাৰা হয় মাৰি পেলাবা নহয় সুচৰি মই মোৰ মানুহক সহায় কৰিম মই ৰাইজক কথা দিছো এই লোকসকলক তেওঁ ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰি বঙালী সম্প্ৰদায়ৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মন্ত্ৰী নাথাকাকৈ কাৰো চৰকাৰ হোৱা নাই আজি হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেইদিনমানৰ আগত এজনো বঙালী মন্ত্ৰী নাছিল এতিয়া কোনোমতে এজন মন্ত্ৰী আছে তৰুণ গগৈৰ দিনত তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা অৱস্থাত 4জন বঙালী হিন্দু মন্ত্ৰী আছিল লোৱাৰ আছাম চন্দন চৰকাৰ চিডুল কাষ্ট এটা তৰুণ গগৈৰ মন্ত্ৰীসভাৰ মন্ত্ৰী ডক্টৰ অৰ্ধেন্দু কুমাৰ দে বঙালী হিন্দু সম্প্ৰদায়ৰ কংগ্ৰেছৰ দিনত মন্ত্ৰী গৌতম ৰয় গিৰীন্দ্ৰ মল্লিক চিডুল কাষ্টৰ বঙালী লিডাৰ কংগ্ৰেছৰ মন্ত্ৰী এই লোকসকলে পেটে পেটে জ্বলি আছে আৰু সেই কাৰণে মই বৰাক ভেলীলৈ গৈছো মই কংগ্ৰেছৰ এমপি মোক দিল্লী আৰু প্ৰদেশ কংগ্ৰেছে কৈছে যে গোটেই অসমত মই যাওঁতে ছ'চিয়েল মিডিয়াত দেখিছে আপোনালোকে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে মটৰচাইকেল লৈ মোক আগুৱাই লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই দেখি এতিয়া তেওঁ কৈছে ৰকিবুল হুছেইনে অনাই বনাই কিয় ঘূৰিব লাগে অকল ধুবুৰী আৰু চামগুৰিত থাকিব লাগে ভয়ত কম প্ৰমাণ ৰাইজ আপোনালোকে এইবাৰো কংগ্ৰেছ পাৰ্টিক ভোট দিয়ক উজনি নামনি বঙালী পাহাৰ ভৈয়াম সকলো ৰাইজে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক নাকচ কৰিব কংগ্ৰেছৰ নেতৃত্বত 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব আমি সকলোৱে ভয় ভীতি নোহোৱাকৈ এখন শান্তিৰে নিজৰ ল'ৰা ছোৱালীক তাক লৈ থাকিব পাৰিম ৰাইজ মোৰ আৰু বহুত কথা আছে আপোনালোকৰ লগত ইয়াৰ সমস্যা আৰু 5 মিনিট বহক আজান দিতেছে 2 মিনিট হয় মাৰি পেলাবা নহয় সুচৰি মই মোৰ মানুহক সহায় কৰিম মই ৰাইজক কথা দিছো এই কাৰণে মোৰ মুভমেন্টটো ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে মোক সকলো ৰাইজে মৰম কৰিব আদৰ কৰিব এই নেদেখাজনে গ্ৰহণ কৰিব তুমি মোক ৰেষ্ট্ৰিক্ট কৰিব নোৱাৰা হয় মাৰি পেলাবা নহয় সুচৰি মই মোৰ মানুহক সহায় কৰিম মই ৰাইজক কথা দিছো এই লোকসকলক তেওঁ ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰি বঙালী সম্প্ৰদায়ৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মন্ত্ৰী নাথাকাকৈ কাৰো চৰকাৰ হোৱা নাই আজি হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেইদিনমানৰ আগত এজনো বঙালী মন্ত্ৰী নাছিল এতিয়া কোনোমতে এজন মন্ত্ৰী আছে তৰুণ গগৈৰ দিনত তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা অৱস্থাত 4জন বঙালী হিন্দু মন্ত্ৰী আছিল লোৱাৰ আছাম চন্দন চৰকাৰ চিডুল কাষ্ট এটা তৰুণ গগৈৰ মন্ত্ৰীসভাৰ মন্ত্ৰী ডক্টৰ অৰ্ধেন্দু কুমাৰ দে বঙালী হিন্দু সম্প্ৰদায়ৰ কংগ্ৰেছৰ দিনত মন্ত্ৰী গৌতম ৰয় গিৰীন্দ্ৰ মল্লিক চিডুল কাষ্টৰ বঙালী লিডাৰ কংগ্ৰেছৰ মন্ত্ৰী এই লোকসকলে পেটে পেটে জ্বলি আছে আৰু সেই কাৰণে মই বৰাক ভেলীলৈ গৈছো মই কংগ্ৰেছৰ এমপি মোক দিল্লী আৰু প্ৰদেশ কংগ্ৰেছে কৈছে যে গোটেই অসমত মই যাওঁতে ছ'চিয়েল মিডিয়াত দেখিছে আপোনালোকে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে মটৰচাইকেল লৈ মোক আগুৱাই লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই দেখি এতিয়া তেওঁ কৈছে ৰকিবুল হুছেইনে অনাই বনাই কিয় ঘূৰিব লাগে অকল ধুবুৰী আৰু চামগুৰিত থাকিব লাগে ভয়ত কম প্ৰমাণ ৰাইজ আপোনালোকে এইবাৰো কংগ্ৰেছ পাৰ্টিক ভোট দিয়ক উজনি নামনি বঙালী পাহাৰ ভৈয়াম
সকলো ৰাইজে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক নাকচ কৰিব কংগ্ৰেছৰ নেতৃত্বত 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব আমি সকলোৱে ভয় ভীতি নোহোৱাকৈ এখন শান্তিৰে নিজৰ ল'ৰা ছোৱালীক তাক লৈ থাকিব পাৰিম ৰাইজ মোৰ আৰু বহুত কথা আছে আপোনালোকৰ লগত ইয়াৰ সমস্যা আজান দিছে আৰু 5 মিনিট বহক আজান দিতেছে 2 মিনিটের মনে হচ্ছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।